হেল্ল' ষ্টুডেণ্টছ, মই বিতুপন গগৈ। মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজি আমি ইয়াত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ মেথছৰ চেপ্টাৰ নম্বৰ 1 ছেটছৰ ওপৰত আলোচনা কৰিম। ঠিক আছে, এতিয়া প্ৰথমতে আমি জানিম যে কি ছেটছ কি হয়, মানে কি সংহতি। তোমালোকে আগতে পাইছিলা, এতিয়া লিখি লোৱা ডেফিনেশ্যনটো। A set is a well-defined collection of objects মানে কি আমাৰ এটা কি হ'ব কালেকশ্যন থাকিব আৰু সেইটো কি হ'ব লাগিব সদায় ৱেল ডিফাইন হ'ব লাগিব আৰু তাকে আমি কি বুলি ক'ম সেট বুলি ক'ম। ঠিক আছে, মানে কি কালেকশ্যন কি হ'ব লাগিব অবজেক্ট বা এলিমেণ্ট নাম্বাৰ হয়নে, আৰু তাক আমি কি বুলি ক'ম সেট বুলি ক'ম। আৰু সেট হ'বলৈ হ'লে লাগিব এটা পইণ্ট লিখি লোৱা, it does not change from person to person। ঠিক আছে, মানে কি যে এই সেটটো কি হ'ব লাগিব তোমাৰ এজন পাৰ্চন টু পাৰ্চন কি হ'ব নালাগিব চেঞ্জ হ'ব নালাগিব। মানে কি মোৰ কাৰণে তোমাৰ কালেকশ্যনটো যিটো হ'ব সেইটো তোমাৰ কাৰণে কালেকশ্যনটো ছেম হ'ব লাগিব। ঠিক আছে, আৰু তেতিয়া আমি তাক কি বুলি ক'ম এটা সেট বুলি ক'ম। হ'ব, এতিয়া তোমালোকে যদি এক্সাম্পল এটা লৈ লোৱা, এক্সাম্পলটো ধৰি লোৱা দি কালেকশ্যন অফ vowels in English alphabet। ঠিক আছে, এতিয়া আমাক যদি কয় যে কালেকশ্যন অফ ভাৱেল ইন ইংলিছ এলফাবেটটো কি হ'ব সেট হ'বনে নহয়, আমি তেতিয়া কি ক'ম। আমি জানো যে কি ইংলিছ এলফাবেটত কি হয় ভাৱেল সদায় 5টা থাকে, কি AEIOU হয়নে, আমি জানো সেইটো কি AEIOU। আৰু কি হ'ব এই 5টাই কি হ'ব তোমাৰ কাৰণেও ছেম হ'ব আৰু কি মোৰ কাৰণেও ছেম হ'ব। মানে কি সেই কালেকশ্যনটো অবজেক্টকেইটা কিনকেইটা এইকেইটা বা এলিমেণ্ট বা নাম্বাৰকেইটা এইকেইটা, আৰু তাৰ কালেকশ্যনটো কি তোমাৰ কাৰণেও ছেম মোৰ কাৰণেও ছেম। সেইকাৰণে কি হ'ব এই কালেকশ্যনটো এটা কি হ'ব ছেট হ'ব। বুজি পালা, মানে কি হ'ব এইটো এটা ইট ইজ এ ছেট হ'ব। তেনেকৈ আকৌ তুমি এটা ধৰি লোৱা দ্য কালেকশ্যন অফ odd natural number less than 10। মানে কি কৈছে কালেকশ্যনটো অড নেচাৰেল নাম্বাৰ বুলি কৈছে, মানে কি অযুগ্ম স্বাভাৱিক সংখ্যা, মানে কি কিহতকৈ সৰু 10তকৈ সৰু। এতিয়া আমি জানো কি 10তকৈ সৰু অযুগ্ম স্বাভাৱিক সংখ্যা কি হ'ব 1 3 5 7 9 হয়নে, আৰু এইকেইটা কি এই কালেকশ্যনটো তোমাৰ কাৰণেও ছেম মোৰ কাৰণেও ছেম হ'ব। সেইকাৰণে কি হ'ব এইটো এটা ছেট বুজাব। ঠিক আছে, সেইকাৰণে ইয়াত কি কৰিব পাৰিম ইট ইজ এ ছেট। এতিয়া বুজি পালানে ছেট কি হয়, মানে কি এইটো কি হয় এটা ৱেল ডিফাইন কালেকশ্যন অফ অবজেক্ট। মানে কি আমাক কালেকশ্যনটো ডিফাইন কৰি থোৱা থাকিব আৰু কি হ'ব নালাগিব সেইটো পাৰ্চন টু পাৰ্চন কি হ'ব নালাগিব চেঞ্জ হ'ব নালাগিব। মানে কি তোমাৰ কাৰণে কালেকশ্যনটো যিটো হ'ব মোৰ কাৰণে কালেকশ্যনটো সেই একেটাই হ'ব। ঠিক আছে, আৰু আমি সেইটোকে কি ক'ম ছেট বুলি ক'ম। ঠিক আছে, আৰু যদি তোমালোকক কয় ধৰি লোৱা সেইটো মোহাৰি দিওঁ, যদি কয় কি তোমালোকক যে এটা কালেকশ্যন অফ most talented writers of India। তোমাক যদি সোধে কি যে এটা কালেকশ্যন বনোৱা কি
কিহৰ মষ্ট টেলেণ্টেড ৰাইটাৰ হয়নে ৰাইটাৰসমূহ কি ৰাইটাৰ সদায় কি হ'ব টেলেণ্টেডে হ'ব এনেও হয়নে আৰু কি কৈছে ইণ্ডিয়াৰ কি বুলি কৈছে টেলেণ্টেড ৰাইটাৰ এটা কালেকশ্যন বনাবলৈ কৈছে তাত কি হ'ব তোমাৰ কাৰণে ৰাইটাৰ মষ্ট টেলেণ্টেড বেলেগ হ'ব পাৰে আৰু কি মোৰ কাৰণে কি হ'ব বেলেগ হ'ব পাৰে আৰু তেনেকৈ কি প্ৰত্যেকৰ কাৰণে কি হ'ব বেলেগ বেলেগ হ'ব সেইকাৰণে কি হ'ব যিহেতু এই কালেকশ্যনটো কি হৈছে পাৰ্চন টু পাৰ্চন চেঞ্জ হৈছে সেইকাৰণে আমি এই ষ্টেটমেণ্টটোক বাকী এই কালেকশ্যনটোক আমি কি বুলি ক'ম সেট নহয় বুলি ক'ম মানে কি ইট ইজ নট এ সেট বুজি পালা আমাক কি বুলি ক'লে যে মষ্ট টেলেণ্টেড ৰাইটাৰ্ছ ইন ইণ্ডিয়া কি হয় প্ৰত্যেকৰ কাৰণে কি হ'ব টেলেণ্টৰ কি অৰ্থটো বেলেগ বেলেগ হ'ব আৰু প্ৰত্যেকৰ কাৰণে কি কালেকশ্যনটো বেলেগ বেলেগ হ'ব সেইকাৰণে কি হ'ব এইটো কি সেট নুবুজায় ঠিক আছে তেনেকৈ যদি তোমাক আকৌ এবাৰ আৰু এটা কৈ দিয়ে কি দ্য কালেকশ্যন অফ most difficult topics in mathematics ঠিক আছে যদি তোমালোকে কি কয় মষ্টটো নালাগে যদি তোমালোকক কি বুলি কয় দ্য কালেকশ্যন অফ ডিফিকাল্ট টপিক্স ইন মেথমেটিক্স এইটো কি হ'ব এইটো যদি আমি কি তোমাক যদি আৰু মোক যদি কালেকশ্যন কৰিবলৈ দিয়ে তেতিয়া কি হ'ব মোৰ কাৰণে ডিফিকাল্ট টপিক মেথছৰ বেলেগো হ'ব মানে কি তোমাৰ কাৰণে বেলেগ হ'ব ধৰি লোৱা মোৰ কাৰণে কি তোমাৰ ত্ৰিকোণমিতি ধৰি লোৱা তেনেকৈ ইণ্টিগ্ৰেশ্যন ডিফাৰেঞ্চিয়েশ্যন হ'ব পাৰে আৰু তোমাৰ কাৰণে কি হ'ব পাৰে তোমাৰ ষ্টেটিষ্টিক্স হ'ব পাৰে তেনেকৈ তোমাৰ কি হ'ব পাৰে বেলেগ বাকীবোৰ কমপ্লেক্স নাম্বাৰ হ'ব পাৰে তেনেকৈ কি তোমাৰ কাৰণে কি হ'ব পাৰে ছেটবোৰ বেলেগ হ'ব পাৰে হয়নে যিহেতু কি হ'ব এইটো কি হয় পাৰ্চন টু পাৰ্চন চেঞ্জ হৈছে সেইকাৰণে আমি এই কালেকশ্যনটো কি বুলি নকওঁ এবাৰ এটা ছেট বুলি নকওঁ বুজি পালা মানে কি হ'ব ইট ইজ নট এ ছেট বুজি পালানে মানে কি এই বস্তুকেইটা কি হ'ব ৱেল ডিফাইন নহ'ব ইয়াত কি বুলি কৈছে ডিফিকাল্ট বুলিহে কৈছে যদি ডিফিকাল্ট বুলি কৈ দিয়ে কি হ'ব মোৰ কাৰণে ডিফিকাল্ট বেলেগ হ'ব তোমাৰ কাৰণেও কি ডিফিকাল্ট বেলেগ হ'ব আৰু কি প্ৰত্যেকৰ কাৰণে কেনেকৈ কি হ'ব ডিফিকাল্টটো বেলেগ বেলেগ হ'ব আৰু সেইকাৰণে কি হ'ব প্ৰত্যেকৰ কাৰণে কালেকশ্যনটো বেলেগ বেলেগ হ'ব সেইকাৰণে ই কি নহ'ব ছেট নহ'ব তেনেকৈ ইয়াতো কি টেলেণ্ট বুলি ক'লে মোৰ কাৰণে টেলেণ্টৰ অৰ্থ বেলেগ হ'ব তোমাৰ কাৰণেও বেলেগ হ'ব হয়নে আৰু সেইকাৰণে কি হ'ব প্ৰত্যেকৰে বেলেগ বেলেগ হ'ব আৰু যিহেতু পাৰ্চন টু পাৰ্চন চেঞ্জ হ'ব সেইকাৰণে এইটো কি নুবুজায় এটা ছেট নুবুজায় বুজি পালা ইমানলৈকে ঠিক আছে এতিয়া মোহাৰি দিওঁ আৰু কি হয় সদায় মনত ৰাখিবা যে এটা ছেট কেনেকৈ ডিনোট কৰে আমাক কেপিটেল লেটাৰ্ছৰ সহায়ত ডিনোট কৰে দেই তো তোমালোকে পইণ্টটো লিখি থ'বা sets are usually denoted by capital letters তুমি যি তোমাৰ যি মন যায় এ দিয়া বি দিয়া এম দিয়া পি দিয়া এক্স দিয়া জেড দিয়া এটচেট্ৰা তোমাৰ কথা মুঠতে কি হ'ব আমি সদায় এটা ছেটক কিহেৰে বুজাম এটা কেপিটেল লেটাৰ্ছে বুজাম ঠিক আছে আৰু কি হ'ব তাৰ ভিতৰত থকা অবজেক্টবোৰ বা কি এলিমেণ্টবোৰক কিহে বুজাব ইউজুৱেলি কি হয় আমাৰ এই ছেটটোৰ ভিতৰত থকা কি এলিমেণ্ট বা অবজেক্টবিলাকক আমি কিহেৰে বুজাম ইংলিছ এলফাবেটৰ স্মল লেটাৰ্ছে বুজাম ঠিক আছে সেইটো তোমালোকে লিখি লোৱা দ্য এলিমেণ্টছ অফ a set are represented by key small letters ঠিক আছে A B যি লিখা M N Y লিখা Z লিখা তোমাৰ কথা ঠিক আছে মানে কি আমি কোনোবা এটা ছেট কিহে ৰিপ্ৰেজেণ্ট কৰিম সদায় ইংলিছ এলফাবেটৰ কি কেপিটেল লেটাৰে আমি ডিনোট কৰিম আৰু তাৰ ভিতৰত থকা এলিমেণ্টসমূহ ইউজুৱেলি কিহে ডিনোট কৰে তোমাৰ স্মল লেটাৰ্ছে ডিনোট কৰে ঠিক আছে ইমানলৈকে এতিয়া
এতিয়া দুটা চিম্বলৰ কথা আহিব এইখিনি মোহাৰি দিওঁ তো আহিব কি দুটা চিম্বল এতিয়া লিখি লোৱা বিলংছ টু এণ্ড কি ডাজ নট বিলংছ টু আৰু বিলংছ টু কিহে তোমাৰ ডিনোট কৰে এইটো গ্ৰীক লেটাৰ হয় এপচিলন ঠিক আছে এইটো কি হয় এপচিলন মানে কি কৈছে ইফ এ ইজ এন এলিমেণ্ট অফ সেট এ মানে কি যদি স্মল এ টো কি হয় এই সেট এ এটা কি হয় এলিমেণ্ট হয় তেতিয়া কি হ'ব দেন উই কেন ৰাইট এ বিলংছ টু এ মানে কি এই এ টো কি হ'ব এই সেট এ টো এটা কি হ'ব মেম্বাৰ হ'ব বা কি এলিমেণ্ট হ'ব মানে কি ধৰি লোৱা কি আমাৰ ফৰ এক্সাম্পল ধৰি লোৱা কি আছিলে দ্য কালেকশ্যন অফ vowels in English alphabet ঠিক আছে ইয়াত কি হয় সদায় এ ই আই অ ইউ আহিব হয়নে ইয়াত যদি সোধে কি আমাৰ এই এ টো কি হ'ব এইটো ধৰি লোৱা এটা এ বুলি সেট এইটো টেবুলাৰ ফৰ্ম হয় এইটো ইয়াৰ পাছৰ ক্লাছটো বুজাম কি হয় এইটো ইয়াত যদি সোধে কি যে এ স্মল এ টো কি হয় এৰ এলিমেণ্ট হয় নে তেতিয়া আমি কি ক'ম হয় কাৰণ কি এটো ইয়াত আছে কি হিচাপে অবজেক্ট বা এলিমেণ্ট হিচাপে হয়নে এতিয়া আমি কি হিচাপে লিখিম যে এ বিলংছ টু এ মানে কি যে এই সেটটোত স্মল এ টো এটা অবজেক্ট হিচাপে আছে বুজি পালা তাৰপিছত কি কৈছে if b is not an element of set a then we can write b does not belongs to b মানে কি যদি সেই সেটটোত কি হয় b টো যদি কোনো এলিমেণ্ট নাথাকে বা b কোনো কি b বুলি কোনো এলিমেণ্ট বা অবজেক্ট নাথাকে তেতিয়া আমি কি হিচাপে লিখিম তাক does not belongs to বুলি লিখিম মানে কি তাত হি বিলং নকৰে মানে কি হেতু তাৰ মেম্বাৰ নহয় আমাৰ ইয়াত যদি তেনেকৈ সোধে কি ইয়াত b টো ল'ব পাৰিবা b টো যদি হয় নে নহয় যদি সোধে কি ক'ব ইয়াতটো কি হয় b টো কেতিয়াও ভাৱেল নহয় হয়নে সেইকাৰণে আমি কি বুলি ক'ম b is কি হ'ব does not belongs to a মানে কি সিম্বলিক্যালি আমি এনেকৈ বুজাম গম পালা মানে কি কোনোবা এটা সেটত কি হয় যিকিটা এলিমেণ্ট থাকে সেই এলিমেণ্ট কিটা কি হ'ব সেই সেটটোৰ কাৰণে বিলংছ টু হ'ব মানে কি এই এপচিলন আহিব আৰু যদি কি হয় সেই সেটটোত কি হ'ব সেই কোনোবা এটা এলিমেণ্ট কি নাথাকে আৰু আমাৰ সেই এলিমেণ্টৰ কথা যদি সোধে তেতিয়া আমি কি ক'ম যে সেই এলিমেণ্টটো এ সেটত নাই মানে কি বি ডাজ নট বিলংছ টু এ বুজি পালা এইটোৱে বিলংছ টু আৰু কি ডাজ নট বিলংছ টু মিনিং হ'ব এতিয়া আমি এক্সাৰচাইজৰ মানে সেট প্ৰথম আমি যোনটো পঢ়িলোঁ সেট কি হয় সেইখিনি বুজি পালা আৰু কি হয় এই বিলংছ টু আৰু ডাজ নট বিলংছ টু কি হয় সিহঁতৰ যিকেইটা কুৱেশ্যন আছে আমি কৰি লওঁ আজি মোহাৰি দিওঁ এতিয়া এক্সাৰচাইজ 1.1 তাৰ 1 নম্বৰ কুৱেশ্যনটো দিছে কি আমাক কি কৈছে কুৱেশ্যনখিনি দি থৈছে কিছুমান কালেকশ্যন দি থোৱা আছে তাৰ ভিতৰত কোনটো কি সেট হয় আমাক কি কৰিবলৈ কৈছে জাষ্টিফাই কৰিবলৈ কৈছে ঠিক আছে এতিয়া প্ৰথমটো কি দিছে দ্য কালেকশ্যন অফ অল মান্থছ অফ এ ইয়েৰ বিগিনিং উইথ লেটাৰ জে মানে কি আমাৰ এবছৰত থকা মাহকেইটা কি হৈছে যিকেইটা জেৰে ষ্টাৰ্ট হৈছে সিহঁতৰ কি কৰিবলৈ কৈছে কালেকশ্যন কৰিবলৈ কৈছে আমি জানো যে কি জেৰে কোনকেইটা হৈছে আমাৰ জানুৱাৰী তাৰপিছত আকৌ তেনেকৈ জুন আৰু কি জুলাই হয়নে আৰু এইকেইটা কি এটা ৱেল ডিফাইন হৈছে আৰু কি প্ৰত্যেকৰ কাৰণে ছেইম হৈছে মানে কি মোৰ কাৰণেও এই তিনিটাই ওলাব আৰু তোমাৰ কাৰণে কালেকশ্যন কি হ'ব এই তিনিটাই হ'ব হয়নে সেইকাৰণে কি হ'ব এটা কি হ'ব এইটো কালেকশ্যন কি হ'ব ছেট হ'ব মানে আমি কি লিখিব পাৰোঁ ইট ইজ এ সেট হ'ল এইটো কি হ'ল সেট হ'ল তাৰপিছত কি দিছে দ্য কালেকশ্যন অফ মষ্ট টেলেণ্টেড ৰাইটাৰ্ছ ইন ইণ্ডিয়া মই কৈছিলোঁ অথনি যে কি তোমাৰ কাৰণে টেলেণ্টৰ ডেফিনেশ্যন বেলেগ হ'ব পাৰে মোৰ কাৰণেও বেলেগ হ'ব পাৰে মানে কি তোমাৰ যিটো কালেকশ্যন হ'ব টেলেণ্টেড ৰাইটাৰৰ
মোৰ কালেকশ্যনটো কি হ'ব বেলেগো হ'ব পাৰে মানে কি পাৰ্চন টু পাৰ্চন কি হৈছে চেঞ্জ হৈছে হয়নে সেইকাৰণে কি হ'ব এই কালেকশ্যনটো তোমাৰ সেট নহয় ঠিক আছে মানে কি ই সেট নহ'ব ইট ইজ নট এ সেট ঠিক আছে ইমানলৈকে এতিয়া 3 নম্বৰটো কি দিছে এ টিম অফ 11 বেষ্ট ক্ৰিকেট বেটছমেন অফ দ্য ৱৰ্ল্ড ঠিক আছে এতিয়া ইয়াতো কি হ'ব সেম হ'ব মানে কি যে কি কৈছে পৃথিৱীৰ ভিতৰত 11 জনৰ এটা টিম বনাবলৈ গৈছে কি বেষ্ট ক্ৰিকেট বেটছমেনৰ কি কৰিবলৈ গৈছে 11 জনৰ এটা টিম বনাবলৈ গৈছে পৃথিৱীৰ ভিতৰত এতিয়া মই যদি এটা টিম বনাওঁ মোৰ টিমতো বেলেগ হ'ব তুমি যদি এটা টিম বনোৱা তেনেকৈ বেটছমেনৰ কি হ'ব পৃথিৱীৰ ভিতৰত তোমাৰ কালেকশ্যনটো বেলেগ হ'ব তেনেকৈ বাকী মানুহৰ কি হ'ব চবৰে বেলেগ বেলেগ হ'ব সেইকাৰণে কি হ'ব বস্তু ৱেল ডিফাইন নহ'ব হয়নে আৰু সেইকাৰণে কি হ'ব ই এটা কি নহয় সেট নহয় বুজি পালা মানে কি হ'ব ইট ইজ নট এ সেট ঠিক আছে মানে এইটো সেট নহয় বুজিলা তাৰপিছত কি কৈছে দ্য কালেকশ্যন অফ অল বয়জ ইন ইয়ৰ ক্লাছ মানে কি ধৰি লোৱা তোমাৰ ক্লাছত কেইজন ল'ৰা আছে তুমি তাৰ কি ক'বলৈ কালেকশ্যন বনাব আছে ঠিক আছে তুমি সেই কালেকশ্যনটো বনালা যদি মই তোমালোকৰ ক্লাছত কি চাওঁগৈ যে কি তোমাৰ কালেকশ্যনটো হয় মানে কি তোমালোকৰ ক্লাছত ল'ৰা কি কালেকশ্যনটো কি হয় তেতিয়া কি হ'ব মই সেম দেখিম হয়নে যিহেতু কি মোৰ কাৰণে তোমালোকৰ ক্লাছত কি কিমানজন ল'ৰা আছে সেইটো কালেকশ্যন সেম হ'ব আৰু তোমাৰ কাৰণে কি হ'ব সেম হ'ব সেইকাৰণে আমি কি ক'ম যে এই কালেকশ্যনটো এটা সেট হয় হয়নে মানে কি এটা সেট হ'ব মানে কি হ'ব ইট ইজ এ সেট বুজি পালা এতিয়া 5 নম্বৰটো কি দিছে দ্য কালেকশ্যন অফ অল নেচাৰেল নাম্বাৰ্ছ লেছ দেন 100 কি কৈছে স্বাভাৱিক সংখ্যা বুলি কৈছে কিহতকৈ 1তকৈ সৰু ইয়াত কি হ'ব এতিয়া কি আহিব তোমাৰ 1ৰ পৰা আহিব 1 2 3 তেনেকৈ কিমানলৈকে আহিব 99লৈকে আহিব আৰু এই কালেকশ্যনটো কি হ'ব তোমাৰ কাৰণেও সেম হ'ব মোৰ কাৰণেও সেম হ'ব সেইকাৰণে ই কি হ'ব এটা সেট হ'ব হয়নে মানে কি হ'ব ইট ইজ এ সেট মানে কি এই কালেকশ্যনটো কি হ'ব এটা সেট হ'ব তাৰপিছত কি দিছে এ কালেকশ্যন অফ নভেলছ ৰিটেন বাই দ্য ৰাইটাৰ মুন্সী প্ৰেমচন্দ মানে কি মুন্সী প্ৰেমচন্দে লিখা নভেলবোৰৰ কি কৰিবলৈ কৈছে এটা কালেকশ্যন কৰিবলৈ কৈছে এতিয়া মুন্সী প্ৰেমচন্দে যিমানখন নভেল লিখিছে সিমানখনো থাকিব মানে কি আমি যিটো কালেকশ্যন বনাম তেওঁ লিখা নভেলকেইখনৰহে বনাম হয়নে আৰু সেই কালেকশ্যনটো কি হ'ব তুমি যদি বনোৱাত সেম হ'ব মই যদি বনোৱা কি হ'ব সেম হ'ব মানে কি সেম নাম্বাৰ অফ কি থাকিব অবজেক্ট থাকিব হয়নে সেইকাৰণে এইটো কি হ'ব বস্তুটো ৱেল ডিফাইন হ'ব কালেকশ্যনটো আৰু সেইকাৰণে আমি ইয়াক কি বুলি ক'ম এটা সেট বুলি ক'ম ইট ইজ এ সেট বুজি পালা নাই ইমানলৈকে ঠিক আছে এতিয়া 7 নম্বৰটো কি দিয়া আছে দ্য কালেকশ্যন অফ অল ইভেন ইণ্টিজাৰ্ছ মানে কি পূৰ্ণসংখ্যা আৰু কি বুলি কৈছে ইভেন বুলি কৈছে হয়নে এতিয়া আমি কি পাইছিলোঁ যে সংখ্যা ৰেখাডাল পাইছিলোঁ কি 0 1 2 3 4 তেনেকৈ গৈ থাকিব এইফালে ইনফিনিটিলৈকে এইটো কি হ'ব -1 -2 -3 তেনেকৈ কি হ'ব -4 তেনেকৈ গুচি যাব এইফালে কি -ইনফিনিটিলৈকে হয়নে মানে কি কৈছে ইয়াৰ ভিতৰত কি বুলি কৈছে ইভেন ইণ্টিজাৰ বুলি কৈছে মানে কি আহিব ইয়াত তোমাৰ 2 আহিব 4 আহিব ইভেন মানে কি যুগ্ম নে কি হ'ব মাইনাছ আহিব -2 আহিব তেনেকৈ -4 আহিব হয়নে মানে কি হ'ব এইকেইটা কি হ'ব এই পূৰ্ণসংখ্যাখিনি আমাৰ কাৰণে কি হ'ব ৱেল ডিফাইন হ'ব মানে কি তোমাৰ কাৰণে যিখিনি ইভেন ইণ্টিজাৰ হ'ব মোৰ কাৰণে কি হ'ব সেম ইভেন ইণ্টিজাৰ হ'ব মানে কি যুগ্ম কি পূৰ্ণসংখ্যা হ'ব হয়নে সেইকাৰণে এইটো আমাৰ কি হ'ব এটা কালেকশ্যন অফ সেট হ'ব ঠিক আছে মানে কালেকশ্যনটো তোমাৰ কাৰণেও যিটো হ'ব মোৰ কাৰণেও সেই সেম হ'ব মানে কি হ'ব ইট ইজ এ সেট ঠিক আছে এতিয়া 8 নম্বৰটো কি দিছে দ্য কালেকশ্যন অফ কুৱেশ্যনছ ইন দিছ চেপ্টাৰ এই চেপ্টাৰটোত যিমানখিনি কুৱেশ্যন আছে তাক আমি কি কৰিব লাগিব কালেকশ্যন কৰিবলৈ কৈছে এইটো কি হ'ব ইনো সেটেই হ'ব মানে কি আমি জানো যে কি এই বুকখনত মানে কি চেপ্টাৰটোত কি যেটা কুৱেশ্যন আছে আমি সেটা কি কৰিম এই সেটটোৰ ভিতৰত কি কালেক্ট কৰিম আৰু সেইটো কি হ'ব তোমাৰ কাৰণে যিখিনি থাকিব সেইকাৰণে মোৰ কাৰণেও কি হ'ব সেই সেম কুৱেশ্যন থাকিব আৰু সেইকাৰণে কি হ'ব ই এটা সেট হ'ব ইট ইজ এ সেট বুজি পালা
So কি কৈছে a collection of most dangerous animals of the world ঠিক আছে মানে কি most dangerous কি কৈছে animal বুলি কৈছে এতিয়া most dangerous বুলি ক'লে তোমাৰ কাৰণে কি dangerous বেলেগ হ'ব পাৰে মোৰ কাৰণে কি dangerous বেলেগ হ'ব পাৰে হয় না মানে প্ৰত্যেক মানুহৰ কাৰণে কি মনত কি বেলেগ বেলেগ dangerous আহিব পাৰে animalবোৰ কিছুমানৰ কাৰণে ধৰি লোৱা কি সাপ হ'ব পাৰে মানে কি আমাৰ কাৰণেও হয় মানে কি যিসকলে কি ধৰিবলৈ যায় তেওঁলোকৰ কাৰণে most dangerous নহবও পাৰে হয় না মানে তেনেকুৱা ক্ষেত্ৰত কি হ'ব যে এইটো কি হ'ব এটো এটা ওয়েল ডিফাইন্ড নহব ডেঞ্জাৰাছ এনিমেল মানে কি পৃথিৱীত বহুত থাকিব পাৰে আমি কি কৰিব নোৱাৰো ইয়াক কালেকশ্যন কৰিব নোৱাৰো কি হ'ব মানুহৰ প্ৰতি বেলেগ বেলেগ হ'ব বেলেগ মানুহে কি কৰিব বেলেগ কালেকশ্যন দিব হয় না সেইকাৰণে কি হ'ব এই কালেকশ্যনটো কি নহব এটা সেট নহয় ঠিক আছে এটা লিখি দিয়া it is not a set বুজি পালা এই দুটা কি নহয় সেট নহয় বুজি পালা এতিয়া তেহেব কোৱেশ্চন নম্বৰ 2 মহাই দিও এতিয়া আমাৰ 2 নম্বৰ কোৱেশ্চনটো কি দিছে যে আমাৰ এটা সেট দি থোৱা আছে এটো কি আছে তাত এলিমেন্ট এটা কি আছে 1 2 3 4 5 6 আছে আৰু কি কৈছে ইনসার্ট এপ্ৰোপ্ৰিয়েট সিম্বল belongs to or does not belongs to in the blank spaces এটা কি কৈছে আমি blank space গিটা ফিল কৰিবলৈ কৈছে belongs to আৰু does not belongs to লগাই ঠিক আছে এতিয়া আমি কি জানিছিলো belongs to কেতিয়া হয় যেতিয়া এটা সেটত কি হয় সেই এলিমেন্ট গিটা থাকিব তেতিয়া কি হ'ব তাৰ লগত কি হ'ব belongs to আহিব আৰু যেতিয়া কি হ'ব সেই সেটটোত কি হ'ব তাত সেই এলিমেন্ট গিটা নাথাকিব তেতিয়া কি হ'ব does not belongs to আহিব এতিয়া বহাই দিয়া 5 টো এটো সেটত আছে নে আছে সেইকাৰণে কি হ'ব belongs to আহিব মানে ইয়াত 8 টো আছে নে নাই সেইকাৰণে কি হ'ব does not belongs to আকৌ 0 টো ইয়াত আছে জানো নাই সেইকাৰণে কি হ'ব does not belongs to তেনেকৈ আকৌ 4 টো আছে নে আছে ইয়াত সেইকাৰণে কি হ'ব belongs to হ'ব 4 টা এলিমেন্ট ইয়াত তেনেকৈ 2 টো এটা এলিমেন্ট ইয়াত সেইকাৰণে কি হ'ব তো belongs to হ'ব তাৰপিছত কি 10 ইয়াত 10 আছে জানো 10 টো নাই সেইকাৰণে কি হ'ব আৰু does not belongs to বুজি পালা তেনেহলে আজিলৈ ভিডিওটো ইমানতে সমাপ্ত কৰিছো আৰু অহা ভিডিওটোত আমি সেটটো কেনেকৈ ৰিপ্ৰেজেন্ট কৰোঁ আমি চাম তাৰ দুটা মেথড আছে এটা আছে তোমাৰ টেবুলাৰ ফৰ্ম বা কি ৰস্টাৰ ফৰ্ম আৰু ইটো কি হৈছে সেট বিল্ডাৰ ফৰ্ম আমি হেখিনি পঢ়িম তেনেহলে আজিলৈ ইমানতে সমাপ্ত কৰিছো তোমালোকৰ যদি ভিডিওটো ভাল লাগিল তেনে ভিডিওটো লাইক কৰিবা শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগৰ বন্ধু-বান্ধৱীসকলৰ লগত শেয়াৰ কৰিবা যাতে তেওঁলোকো এই ভিডিওটোৰ পৰা উপকৃত হয় আৰু তোমালোকে কমেন্ট কৰি জনাবা যে তোমালোকে বুজি পালানে সেট কি হয় তাৰপিছত সেটটো আমি কেনেকৈ বুজাও আৰু কি হয় এই belongs to আৰু does not belongs to অৰ্থ কি ঠিক আছে তেনেহলে আজিলৈ ইমানে বাই এণ্ড টেক কেয়াৰ